এজনী গাভৰু ছোৱালীয়ে পুৰুষ বন্ধুৰ লগত ৰাতি 1:30 বজাত শিলঙত ফুৰিবলৈ গ'ল আৰু পিছদিনা উদ্ধাৰ হ'ল তাইৰ মৃতদেহ। প্ৰথমতে কোৱা হ'ল যে এয়া এক্সিডেণ্ট, কিন্তু তাৰ পিছতে সন্দেহ কৰা হ'ল যে এয়া হত্যাকাণ্ড। তাৰ আগতে এটা যোগ হ'ল আন এটা বিষয় যে এয়া কিবা কথাত লাভ জেহাদ হ'ব পাৰে নেকি। কিন্তু আৰম্ভ হ'ল ছোৱালীজনীৰ চৰিত্ৰক লৈ বৰ্ণনা, সমালোচনা। এনেও এখন পুৰুষতান্ত্ৰিক সমাজত ছোৱালীৰ চৰিত্ৰক লৈ কথা পাতিবলৈ অতি সহজ আৰু বিষয়বিলাকো হৈ উঠে খুব মজেদাৰ, ৰসাল, পাতিয়ে থাকিব পাৰি। গতিকে এতিয়া সামাজিক মাধ্যমত চৌপাশে কেৱল আৰু কেৱল নম্ৰতা বৰাৰ চৰিত্ৰৰ সমালোচনা। কিন্তু আমি উভতি আহোঁ মূল বিষয়টোলৈকে। নম্ৰতা বৰাৰ এয়া এক্সিডেণ্টত মৃত্যু নে এয়া এটা পৰিকল্পিত হত্যাকাণ্ড? মোক যদি সোধে আপোনালোকে, তেতিয়াহ'লে উত্তৰ এটাই, এয়া এটা হত্যাকাণ্ড। কিন্তু কোনে হত্যা কৰিলে নম্ৰতা বৰাক? চাই থাকক আমাৰ এই ভিডিঅ'টো। নম্ৰতা বৰাৰ কথা পতাৰ আগতে আমি আৰু কথা পাতি লওঁ আন এটা বিষয়। সেইটো হ'ল যে আপোনালোকে চাগে দেখিছে নিজৰ অঞ্চলত, বা নিজৰ অঞ্চলত নেদেখিলেও আপোনালোকে ডেফিনেটলি খবৰ কাগজ বা টিভিত দেখিবলৈ পাইছে যে কিছুমান ল'ৰা যিয়ে বাইক বিচাৰে মাক দেউতাকৰ পৰা, আৰু বাইক নিদিলে মাক দেউতাকক খুটাত বান্ধি থৈ দিয়ে, ঘৰৰ দামী আচবাব লণ্ড ভণ্ড কৰে। তেওঁলোকৰ ডিমাণ্ড এটাই যে বাইক লাগিব। আৰু বাইক কেনেকুৱা বাইক? এই সাধাৰণ বাইক নহয়, অকণমান বেলেগ ধৰণৰ ষ্টাইলিছ, যে মানুহ উঠিবলৈ যে অসুবিধা পায় তেনেকুৱা ধৰণৰ বাইক। তেনেকুৱা ধৰণৰ বাইক যদি নিদিয়ে তেতিয়াহ'লে মাক দেউতাকক অত্যাচাৰ কৰে। মই ক'ব খোজা কথাটো এইটোৱে যে বাইক বিচাৰি ঘৰৰ বস্তু লণ্ড ভণ্ড কৰা, পিতৃ মাতৃক খুটাত বান্ধি থোৱা সেই যুৱকজন আৰু আইফোন বা এটা বিলাসী জীৱনৰ মোহত নিজৰ সৰ্বস্ব আন কাৰোবাৰ হাতত সঁপি দিয়া বিবেকহীন সেই ছোৱালীবোৰ, তাৰ মাজত কোনো একো পাৰ্থক্য নাই। অৰ্থাৎ মই ক'ব খুজিছোঁ যে এই মুহূৰ্তত চৌপাশে সমালোচনা হৈ আছে যে গুৱাহাটীলৈকে কিছুমান ছোৱালী আহি সিহঁতে এটা বেলেগ ধৰণৰ লাইফষ্টাইলত থাকিব বিচাৰে, আৰু থাকিব গৈ তেওঁলোকে কম্প্ৰমাইজ কৰি বহুতৰ লগত হয়তো শুবলৈ কুণ্ঠাবোধ নকৰে। সেই ছোৱালীজনী আৰু এই ল'ৰাজন যিয়ে বাইক এখন বিচাৰে মাক দেউতাকক খুটাত বান্ধি থবলৈ, অত্যাচাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে, দুয়োজনৰ মাজত কিন্তু চৰিত্ৰগতভাৱে আমি একো পাৰ্থক্য বিচাৰি নাপাওঁ। কিয় বিচাৰি নাপাওঁ? কিহৰ বাবে তেওঁলোকৰ মাজত পাৰ্থক্য নাই বুলি কৈছে? তাৰ কাৰণ এটাই, দুয়োজনে এটা বেলেগ ধৰণৰ লাইফষ্টাইলত প্ৰেমত কৰিছে। সেই যুৱকজন যিয়ে ভাবি লৈছে যে মই এনেকুৱা এখন যদি মোৰ লগত বাইক নাথাকে তেতিয়াহ'লে সমাজত মোৰ একো অস্তিত্ব নাথাকিব। নিজৰ বন্ধু বান্ধৱী, কলেজ, এই গোটেই চৌপাশৰ যিটো পৰিৱেশ, সেই পৰিৱেশটোত মই যেতিয়া সেই বাইকখন লৈ যাম তেতিয়াহে মোক মানুহে ঘূৰি ঘূৰি চাব, তেতিয়াহে মোৰ কিবা এটা মূল্য থাকিব মোৰ বন্ধুসকলৰ মাজত। আৰু যদি তেনেকুৱা এখন বাইক নাথাকে তেতিয়াহ'লে মোৰ যৌৱন অস্তিত্বহীন। এনেকৈ সেই যুৱকজনে কিয় ভাবিলে? সেই যুৱকজনে এনেকৈ যে চিন্তা কৰিব আৰম্ভ কৰিলে, সেই চিন্তাৰ আৰম্ভণি ক'ত? আৰু ঠিক তেনেকৈ সেই ছোৱালীজনী, যিজনী ছোৱালী ভাবিলে যে লগত যদি এটা আইফোন নাথাকে বা দামী ৰেষ্টুৰেণ্টত গৈ পেলাই ধুনীয়াকৈ খাই বৈ তাত যদি এটা ৰিলছ বনাব নোৱাৰি, বা উইকেণ্ডত যদি শ্বিলঙত ফুৰিব যাব নোৱাৰি, তেনেকুৱা ধৰণৰ যদি লাইফ এটা নাথাকে তেতিয়াহ'লে এইটো জীৱনৰ কোনো অৰ্থ নাই, সেইটোহে আচল লাইফ। এনেকৈ যে ভাবিব আৰম্ভ কৰিলে, তাতেই আছে আচলতে লুকাই মূল কেৰনটো। আৰু প্ৰকৃত হত্যাকাণ্ড মানে এনেকুৱা ধৰণৰ ঘটনা। আজি যে নম্ৰতা বৰাৰ লগত এনেকুৱা হৈছে তেনেকুৱা কথা নহয়, তেনেকুৱা ঘটনা ইয়াৰ আগতেও ঘটিছে আৰু ভৱিষ্যতলৈ ঘটি থাকিব, যেতিয়ালৈকে আমি মূল কেৰন, আচল হত্যাকাৰী কোন তাক নাজানো। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্ম কি? খ্ৰীষ্টান, ইছলাম নে হিন্দু? কাৰ কিমান অনুগামী আছে সেয়া আপোনালোকে গুগল কৰিলে গম পাই যাব। কিন্তু আটাইতকৈ ডাঙৰ সত্যটো হ'ল যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মটোৱেই হ'ল বজাৰ। আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মগুৰু হ'ল কেইজনমান পুঁজিপতি, যিয়ে নিজৰ প্ৰডাক্টসমূহ বজাৰত বিক্ৰী কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি ভাঙি থাকে। অৰ্থাৎ তেওঁলোকে এটা পৰিৱেশ ৰচনা কৰে চাৰিওফালে, সেয়া চিনেমাৰ যোগেৰে হওক, বিজ্ঞাপনৰ যোগেৰে হওক বা ছ'চিয়েল মিডিয়াৰ যোগেৰে হওক, যে এইটোহে আচলতে লাইফষ্টাইল। মানে মই কেনেকুৱা ব্ৰেণ্ডৰ কাপোৰ পিন্ধিম, কেনেকুৱা গাড়ী চলাম, মই কেনেকুৱা ধৰণৰ ফোন ব্যৱহাৰ কৰিম, ইত্যাদি ইত্যাদি। তেওঁলোকে প্ৰতি মুহূৰ্ততে আমাক এটা বেলেগ ধৰণৰ লাইফষ্টাইল, বেলেগ ধৰণৰ এটা জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে চেষ্টা কৰি থাকে। আৰু তাতেই আমি বাৰে বাৰে চক্ৰবিহুত আবদ্ধ হোৱাৰ নিচিনা আবদ্ধ হৈ যাওঁ আৰু আমি ভাবোঁ যে এইটো মই ভাবিছোঁ। আচলতে মই ভাবিছোঁ নে মোক ভাবিবলৈ বাধ্য কৰা হৈছে? বহু সময়ত কওঁ যে মই এইটো বস্তু ভাল পাওঁ। আচলতে মই ভাল পাওঁ নে মোক ভাল পাবলৈ আচলতে এটা পৰিৱেশ ৰচনা কৰি মোক বাধ্য কৰোৱা হৈছে? মই গমেই নাপাওঁ যে মই আচলতে বেলেগৰ দ্বাৰা পৰিচালিত হৈছোঁ নে মই নিজে পৰিচালিত হৈছোঁ। এই বজাৰৰ কথা কৈছোঁ, বহুতে হয়তো ভাবিব পাৰে আমি ভিডিঅ' আৰম্ভ কৰিছিলোঁ নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুৰ বিষয়ে, কিন্তু এতিয়া কথা পাতি আছোঁ বজাৰৰ বিষয়ে।
কিন্তু এই সত্যটো আমি জানিবই লাগিব যে কিদৰে তেওঁলোকে এটা পৰিৱেশ ৰচনা কৰিছে এটা আমাক বিশেষ লাইফষ্টাইলৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই যে ল'ৰাজনে বাইক নাপালে মাক দেউতাকক অত্যাচাৰ কৰে কিয় কৰে এই কাৰণেই কৰে কিয়নো তাৰ মনত এইটো ধাৰণা হৈ গ'ল চিনেমা চাই বা বিভিন্ন ধৰণৰ বিজ্ঞাপন চাই যে ডেকা ল'ৰা মানে এনেকুৱা এখন বাইক লাগিবই এনেকুৱা যদি এখন বাইক নাই তেতিয়াহ'লে মই কিহৰ ডেকা ল'ৰা ঠিক তেনেকৈ ছোৱালীবোৰৰ ক্ষেত্ৰতো অন্য কিছুমান বস্তু যে এইবিলাক বস্তু যদি নাই তেতিয়াহ'লে কি এইবিলাক আৰু এনেকুৱা প্ৰায়ে হয় সাপোজ কোনোবা এটা ফেমিলি শিলঙত ফুৰিবলৈ গ'ল আৰু ফেচবুকত পোষ্ট দিলে তেওঁলোকে শিলঙত ঘূৰি ফুৰা লগে লগে দেখিব তেওঁৰ ফ্ৰেণ্ড লিষ্টত থকা আৰু 10টা পৰিয়ালত সেইদিনাই ৰাতি জুই লাগি গৈছে মানে কাজিয়া হয়তো ঘৈণীয়েকে গিৰিয়েকক কৈছে চোৱা অমুকে এনেকৈ ফুৰিব যায় আৰু মই কি কৰি আছোঁ এই ঘৰতে বাচন ধুই আছোঁ তো এটা বেলেগ ধৰণৰ পৰিৱেশ ৰচনা হৈ যায় পিছৰ সপ্তাহত সেই ফেমিলিটো শিলঙত বা আন ক'ৰবাত ফুৰিব যাবলৈ বাধ্য হৈ যায় অৰ্থাৎ এটা পৰিৱেশ চাৰিওপিনে যে মই তাক দেখিছোঁ মোকো তেনেকুৱা এটা লাইফ লাগে মোক দেখি আন কোনোবাই তেনেকুৱা কৰিছে আৰু ইয়াৰ দ্বাৰাই আচলতে তেওঁলোকে নিৰ্মাণ কৰে তেওঁলোকৰ বজাৰ এইখিনিতে এটা ব্যক্তিগত কথা কওঁ জীৱনৰ প্ৰথমখন চিনেমা সাকিৰা আহিব বকুল তলৰ বিহুলৈ মুক্তিৰ কিছুদিন পিছত মই ঘৰলৈকে গৈ আছিলোঁ আৰু মিৰ্জাৰ চিনাকি দোকান এখনত মই চাহ খাবলৈ সোমালোঁ চাহ খাই থাকোঁতে মোক দোকানীজনে ক'লে যে হিমাংশু এতিয়া তই চিনেমা বনালি আৰু কি স্কুটিত অহা যোৱা কৰ এখন 4চকীয়া গাড়ী কিনিলোঁ হয় কথাটো খুব তেওঁ শুভাকাংক্ষী হিচাপে খুব ধুনীয়া কথা এটা কৈছে কিন্তু সঁচা কথাটো হ'ল সেইখিনি সময়ত 4চকীয়া এখন কিনিবলৈ মোৰ সামৰ্থ্য নাছিলে আৰু যদি মই 4চকীয়া এখন যে চিনেমাৰ ডিৰেক্টৰ গতিকে মই কিয় স্কুটিত আহিম গতিকে মই এখন 4চকীয়া লাগিবই তেনেকৈ যদি ভাবি ল'লোহেঁতেন তেতিয়াহ'লে মোৰ হাতত দুটা উপায় আছিলে এটা হ'ল ঘৰৰ মাটি বিক্ৰী কৰা নতুবা কিবা এটা অসৎ পথ অৱলম্বন কৰা আৰু এইখিনিতে আমাৰ ভুল হৈ যায় এই যে ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিব খোজোঁ এই ষ্টেণ্ডাৰ্ড এটা মেইনটেইন কৰিবলৈ কিন্তু নিজক সাজু কৰা নাই কিন্তু সাজু কৰাৰ আগতেই নিজক সেই ষ্টেণ্ডাৰ্ডটোত মিলাবলৈ আমি যেতিয়া প্ৰয়াস কৰোঁ তেতিয়াই আমি ভুল কৰিবলৈ বাধ্য হওঁ আৰু তেনেকুৱা ভুল হৈ থাকে বাৰে বাৰে আমাৰো ছ'চাইটিত এটা ধাৰণা আছে যেনে দামী গাড়ী এখনৰ পৰা নামিলে ছাপ'জ একেজন মানুহ ইন'ভা এখনৰ পৰা নামিলে তেতিয়া তেওঁৰ কাৰণে হয়তো গাখীৰ চাহ ৰেডি হৈ যাব আৰু যদি তেওঁ এখন এল্টোৰ পৰা নামে তেতিয়া তেওঁ হয়তো এক কাপ লাল চাহে খুৱাব অৰ্থাৎ আমি মানুহক কেনেকুৱা ধৰণৰ দামী বস্তু ব্যৱহাৰ কৰিছে সেইটো চাই মানুহজনক আমি মূল্য দিবলৈ আৰম্ভ কৰোঁ আচলতে সেইটো হ'ব লাগিছিল নে আচলতে মানুহজনৰ কোৱালিটি তেওঁৰ দক্ষতা চাই আচলতে আমি মানুহজনক সন্মান দিব লাগিছিলে আচলতে এজন মানুহৰ খুব টেলেণ্ট আছে কিন্তু তেওঁ নামিছে এল্টোৰ পৰা কিন্তু তেওঁক আমি দিছোঁ লাল চাহ আৰু এজন মানুহৰ হয়তো একো নাই কিন্তু তেওঁ এখন দামী গাড়ীৰ পৰা নামিছে কাৰণে তেওঁক দাদা আহক বহক এনেকুৱা ধৰণত আমি কৰিবলৈ আৰম্ভ কৰি দিছোঁ তাৰ অৰ্থ কি আচলতে আমি মূল্য কাক দিছোঁ গাড়ীখনক নে মানুহজনক মূল্য আচলতে কোনে পাব লাগে মই যে দামী গাড়ীখনৰ পৰা নমা কাৰণেহে এই সন্মানখিনি পাইছোঁ তাৰমানে মই হিমাংশু হিচাপে সেই সন্মানখিনি পোৱা নাই সেই গাড়ীখনহে পাইছে আচলতে আমি কথাটো কওঁতে বহুত ডাঙৰ কথা কোৱা যেন লাগিব পাৰে কিন্তু আপোনালোকে এবাৰ ভাবি চাব যে দামী ব্ৰেণ্ডৰ বস্তু ব্যৱহাৰ কৰি নিজকে দামী দেখুৱাবলৈ চেষ্টা আমি কৰিব লাগে নে নিজেই এটা দামী ব্ৰেণ্ড হ'ব লাগে এই গোটেই কথাখিনি আলোচনা কৰি আছোঁ নম্ৰতা বৰাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি কিয়নো এই মৃত্যুৰ আঁৰত লুকাই আছে এনেকুৱা ধৰণৰে কিছুমান ধাৰণা কোনোবাই হয়তো এতিয়া প্ৰশ্ন কৰিব পাৰে কি আমি কি সদায় ফুটপাথৰ হোটেলতে খাই থাকিম নেকি আমি কি দামী কেতিয়াও হোটেলত ভাত খাবলৈ নাযাম নেকি আমি কি পৰিয়ালৰ সৈতে ফুৰিবলৈ নাযাম নেকি ধুনীয়া ঠাইত ডেফিনেটলি যাবলৈ লাগে যাব বিচাৰোঁ আৰু সেই বিচৰাটো কোনো ধৰণৰ ভুল কথা নহয় কিন্তু সেই লাইফষ্টাইলটো মেইনটেইন কৰিবৰ কাৰণে আমি যদি অসৎ পথ অৱলম্বন কৰোঁ তেতিয়াহ'লে কিন্তু এটা প্ৰশ্ন থাকি যাব আপুনি দিনে ৰাতি পৰিশ্ৰম কৰিছে কষ্ট কৰিছে সৎ পথত থাকি তাৰপিছতো কিন্তু আপুনি নিজৰ লাইফষ্টাইলটো উন্নত কৰিব পৰা নাই ভাল জীৱনশৈলী এটা আপুনি পাব পৰা নাই তেতিয়াহ'লে কি ভুল কাৰ আপোনাৰ নে এই ছিষ্টেমৰ যদি এই ছিষ্টেমটো এটা ব্যৱস্থা যিটো ব্যৱস্থাত আপুনি সৎ পথেৰে অজস্ৰ কাম কৰাৰ পিছতো কষ্ট কৰাৰ পিছতো আপোনাক সেই একেটা জেগাতে আপোনাক ৰাখি থোৱা হৈছে আপুনি যাব পৰা নাই ওপৰলৈ উঠিব পৰা নাই আপুনি বিচৰা ধৰণৰ হোটেলত ভাত খাবলৈ যাব পৰা নাই আপুনি বিচৰা ধৰণৰ কাপোৰ পিন্ধিব পৰা নাই আপুনি বিচৰা ধৰণৰ ঘৰত থাকিব পৰা নাই অথচ আপুনি কষ্ট কৰি আছে সৎ পথত থাকি কিয় পৰা নাই যদি পৰা নাই তেতিয়াহ'লে এই ছিষ্টেমটোত কিবা এটা ক্ৰুটি আছে আৰু সেই ক্ৰুটিটো যদি আমি শুধৰাবলৈ চেষ্টা নকৰোঁ তেতিয়াহ'লে আপুনিয়ে নহয় আপোনাৰ সন্তানো কাইলৈ খালত পৰিবলৈ বাধ্য হ'ব আকৌ কোনোবা নম্ৰতা বৰাৰ জন্ম হৈয়ে থাকিব পৃথিৱীৰ শ্ৰেষ্ঠ সুখবিলাক কেৱল কেইজনমান মানুহৰ কাৰণে নেকি সুখ বুলি কৈ তাৰ মাজত মই এটা ব্ৰেকেটৰ ভিতৰত প্ৰশ্নবোধক ৰাখি থৈছোঁ কিন্তু এই ভিডিঅ'টোৰ কাৰণে সুখ মানে কি বুজাব খুজিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে পৃথিৱীৰ
সকলো শ্ৰেষ্ঠ সুখ কেৱল আৰু কেৱল কেইজনমান ধনী মানুহৰ কাৰণেহে সদায় সহজলভ্য হৈ থাকিব নেকি? পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা বিজ্ঞানৰ শ্ৰেষ্ঠ আৱিষ্কাৰসমূহ, ভাল চিকিৎসকৰ চিকিৎসা, ভাল হোটেলৰ সুস্বাদু খাদ্য কেৱল আৰু কেৱল কিছুমান মানুহে খাবলৈ পাব আৰু আমি সদায় ঠোঁট মুখ চেলেকি কেৱল তেওঁলোকক চাই থাকিব লাগিব। এনেকুৱা এটা ব্যৱস্থা, যি ব্যৱস্থা চলি আছে, সেই ব্যৱস্থাটো যদি আমি ভাঙি দিবৰ কাৰণে, সেই ব্যৱস্থাটোৰ বিৰুদ্ধে যদি আমি প্ৰশ্ন নুতুলোঁ, তেতিয়াহ'লে কিন্তু এয়া আমাৰ কাৰণে আমি কৰা এটা ডাঙৰ অপৰাধ হৈ থাকিব। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে এই সমাজখনত কিছুমান সুবিধা কেৱল কিছুমান ধনী মানুহৰ কাৰণে আৰু কিছুমান সুবিধা এই সাধাৰণ মানুহখিনিৰ কাৰণে কেতিয়াও নাই। কিন্তু এই সাধাৰণ মানুহখিনিয়ে যেতিয়া সেই ধনী মানুহবিলাকে লৈ থকা সুবিধাবিলাক ল'বলৈ ইচ্ছা কৰে, তেতিয়াই তেওঁলোকে ভুল বাটত যাবলৈ বাধ্য হয়। কিন্তু ভুল বাটত নগৈ আমি যদি এই ছিষ্টেমটো ভাঙিবৰ কাৰণে চেষ্টা কৰোঁ, তেতিয়াহে কোনো নতুনকৈ নম্ৰতা বৰাৰ জন্ম নহ'ব। আৰু এই ছিষ্টেমটোক প্ৰশ্ন নকৰাকৈ আমিও যদি সেই ধনী মানুহৰ নিচিনা সেই লাইফষ্টাইলটো কটাবলৈ যাওঁ, তেতিয়া আমি ভুল পথত ভৰি দিবলৈ বাধ্য হ'ম। আৰু তাৰ ফলশ্ৰুতিত কি হ'ব? এই মথাউৰিৰ নামত পইচা আহিছিলে 100 টকা, 50 টকাৰে মথাউৰিৰ কাম কৰি বাকী 50 টকাৰে আমি তেনেকুৱা এটা লাইফষ্টাইল দেখাবলৈ গ'লোঁ। আৰু তাৰ ফলত কি হৈ থাকিল দেখি আছে আপোনালোকে। এই ভিডিঅ'টোৰ শেষত কেৱল এটা কথাই ক'ম, নম্ৰতা বৰাক XYZ কোনোবা এজন ব্যক্তিৰ হাতত তেওঁৰ মৃত্যু হৈছে, সেইটো ডাঙৰ কথা নহয়। কিন্তু আচলতে নম্ৰতা বৰাৰ মৃত্যুৰ আগত এটা টোটেল ছিষ্টেম জড়িত হৈ আছে, এটা টোটেল পৰিৱেশ জড়িত হৈ আছে। আৰু যেতিয়ালৈকে এই পৰিৱেশটোৰ, এই ছিষ্টেমটোৰ মৃত্যু নহ'ব, তেতিয়ালৈকে বাৰে বাৰে নতুন নতুন নম্ৰতা বৰাৰ জন্ম হৈয়ে থাকিব। চিন্তা কৰি চাব যে এই লাইফষ্টাইলৰ প্ৰতি মোহ কেনেকৈ জন্ম হ'ল, কোনে জন্ম দিলে, কাৰ স্বাৰ্থত চিনেমা, ছ'চিয়েল মিডিয়া, বিজ্ঞাপন সকলোবিলাকে প্ৰতিটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিখন পৃথিৱীৰ সপোন আমাক দেখাই থাকে, সেই পৃথিৱীখনৰ সপোন দেখাই আচলতে কোনে নিজে লাভৱান হৈ আছে আপোনালোকে এবাৰ প্ৰশ্ন কৰক। আৰু লগতে এইটোও প্ৰশ্ন কৰক যে বিজ্ঞাপনত দেখা পৃথিৱীখনে আচলতে সঁচা পৃথিৱী নেকি? তেনেকুৱা ধৰণৰ লাইফষ্টাইল এটা কটালেহে আচলতে আমাৰ জীৱনটো সাৰ্থক হ'ব নেকি? কোনে কৈছে যে আইফোন থাকিলেহে জীৱনটো ছাকচেছফুল? এটা ঘড়ী, 3 ইডিয়টছ চিনেমাখনত খুব ধুনীয়াকৈ দেখাইছিলে সেই দৃশ্যটো। এটা ঘড়ী, যিটো ঘড়ী 120 টকা 100 টকা ফুটপাথত পোৱা এটা সাধাৰণ ঘড়ীৰেও আপুনি একেই টাইম দেখা পায়। কিন্তু আমি এনেকুৱা এটা ব্ৰেণ্ডৰ দামী ঘড়ী পিন্ধিম, একেই টাইম দেখাব, কিন্তু সেই দামী ব্ৰেণ্ডেড ঘড়ীটোৱেও 12টা বাজিছে মানে ফুটপাথৰ ঘড়ীটোৱেও 12টাই বজা দেখাব, আৰু সেই দামী ব্ৰেণ্ডৰ ঘড়ীটোৱেও 12টা বজাই দেখাব। কিন্তু তথাপি আমি দামী ব্ৰেণ্ডৰ ঘড়ীটোৱে পিন্ধি যাম, যাতে বেলেগে মোক বেলেগ দৃষ্টিৰে চায়, বা অমুকে ইমান দামী ঘড়ী পিন্ধি আহিছে। কিন্তু আচলতে আমি দামী ব্ৰেণ্ডৰ ঘড়ী পিন্ধি তেওঁৰ চকু কপালত উঠোৱাটো আমাৰ উদ্দেশ্য নে সেই সময়ৰ মূল্য বুজি, সেই সময়ক সন্মান দি আমি নিজৰ দায়িত্ব বুজি কাম কৰা উচিত? চিন্তা কৰি চাব। সাৰমৰ্ম এটাই যে এই ভোগবাদী পৃথিৱীখনৰ বিৰুদ্ধে আমি প্ৰশ্ন কৰিব লাগে। সাৰমৰ্ম এটাই যে তেওঁলোকে দেখুওৱা জীৱনটোৱে জীৱন নহয়, জীৱনৰ অৰ্থ তাতকৈ বিশাল। আকৌ লগ পাম। জীৱন জিন্দাবাদ।